অসমীয়া গহনাই স্বীকৃতি পালে, অসমীয়া গহনাই GI টেগ পালে, ভৌগোলিক সূচাংক পালে অসমীয়া গহনাই। আৰু এই যি অসমীয়া গহনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দিনৰ পৰাই বৰপেটাত হৰিদাস বনিয়া এটা শংকৰদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগত আহিছিল আৰু তেওঁৱে আৰম্ভ কৰিছিল বৰপেটাত যি অসমীয়া গহনা নিৰ্মাণৰ কাৰ্য। আৰু আজি GI টেগ পালে। আমাৰ লগত অলকেশ দাস আছে, যি তেওঁলোকে এই GI টেগৰ কাৰণে প্ৰচেষ্টা চলাই আছিল যে অসমীয়া গহনা যাতে স্বীকৃতি পায়। কি ক'ব আজি স্বীকৃতি পালে? হয়, এতিয়া আজি স্বীকৃতিটো পোৱাৰ কাৰণে আমাৰ খুব মানে উৎসাহিত হৈ আছো। মোৰ লগতে আমাৰ বৰপেটা যিখিনি থলুৱা শিল্পী আছে সকলোৱে উৎসাহিত হৈ আছে। এতিয়াৰ পৰা প্ৰচেষ্টা চলাইছে? আমি 2015তে আমি বৰপেটা অঞ্চলত মিটিং কৰিলোঁ, বা তেওঁলোকে যোৰহাট নগৰত তেওঁলোকৰ ফালৰ পৰা কৰি আছে। তাৰ উপৰিও আমি গুৱাহাটীত গোটেইখিনি লগ হ'লোঁ, হৈ পেলাই এনেকৈ আমি লগ হৈ পেলাই কেনেকৈ কি কৰিব পৰা যায় প্ৰচেষ্টা চলি আছিল। আমি এপ্লাই কৰিলোঁ চেন্নাইত। এতিয়া মানে যোৱাকালি আমাৰ CM-লৈকে ৰিপ্লাইটো আহিছে যে খবৰটো ভাল। কি আচলতে অসমীয়া গহনা বুলি ক'লে আমি কি বুলি ক'লে আমাৰ যিখিনি বৰপেটাৰ থকাখন, কেৰু, মুঠিখাৰু, নহলবিৰি, গামখাৰু, কেঁচেলুৰীয়া হাৰ, প্ৰজাপতি হাৰ আদি। এতিয়াৰ পৰা আপোনালোকে নিৰ্মাণ কৰি আহিছিল এই গহনা? আমি কৰি আহিছোঁ ইয়াত বৰপেটাত। আমাৰ যেতিয়া শংকৰদেৱ বৰপেটাত আহিছিল, তেখেতৰ লগত অহা হৰিদাস বনিয়া এটাইও এইটো অঞ্চলত থাকি পেলাই এই গহনা কাম কৰিছিল, তেখেতে কৰিছিল। তাৰ উপৰিও আমাৰ সেইটো সময়ত থকা আটাপুৰুষসকলে কৰিছিল, আমাৰ আটাই কৰিছিল, আটাৰ পৰা দেউতাই কৰিল, দেউতাৰ পৰা মই কৰিলোঁ, এনেকৈ আমি কৰি গৈ আছোঁ। GI টেগ নোপোৱাৰ কাৰণে কেনেধৰণৰ মানে বহিৰাজ্যৰ পৰা অহা সামগ্ৰী আপোনালোকৰ এফেক্ট কৰিছিল? হয়, ভালেখিনি আমাৰ এফেক্ট কৰিছিল। আমি চেষ্টা কৰি আছোঁ আমাৰ থলুৱা শিল্পীখিনি কেনেকৈ আমাৰ অসমীয়া গহনাটো ইণ্টাৰনেশ্যনেল লেভেলত লৈ গৈ পেলাই এখন বজাৰ দখল কৰিব পাৰোঁ। কিন্তু ক'ত আমি শিল্পীখিনি কৰি আছোঁ বাহিৰত বজাৰ দখল কৰা, কিন্তু আমাৰ কিছুমান একাংশ বেপাৰীয়ে গুজৰাট, মুম্বাই, কলিকতাত আদি ধৰি গহনা তৈয়াৰ কৰি আনি, যিটো মানে কপাৰৰ গহনা বুলি কয়, সেইখিনি আনি পেলাই অতি কম দামতে আনি গোটেই অসমতে বিয়পাই পেলাইছে আৰু অসমৰ বজাৰ প্ৰায় দখল কৰিব সম্ভৱ ছাকচেছ হৈছিলে। এতিয়া আপোনাৰ যিহেতু GI টেগ পালোঁ, আমি লাহে লাহে সেইটো বন্ধ হৈ গুচি যাব আৰু আমি আগৰ নিচিনাকৈ ভালকৈ কামটো কৰি থাকিব পাৰিম আৰু ভৱিষ্যত প্ৰজন্ময়ো এইটো কামটো আগলৈ কৰি গৈ থাকিব পাৰিম। কিমান শিল্পী আছিল আমাৰ ইয়াত আৰু এতিয়া কিমান শিল্পী আছে? 2015ত আমাৰ ইয়াত শিল্পী আছিল আপোনাৰ বৰপেটাত 500+ আছিলে। এতিয়া যিহেতু কপাৰৰ গহনাই বজাৰ দখল কৰিছিল, কমি আহি পেলাই 50ৰ তলত আছিলে। এতিয়া কি অনুভৱ কৰে, কেনেকুৱা লাভ হ'ব এই ক্ষেত্ৰত? এইটো ক্ষেত্ৰত আমি আমাৰ ষ্টাফটো কৰি যাব পাৰিম আৰু ভৱিষ্যত প্ৰজন্ময়ো মানে যুগ যুগ ধৰি আমাৰ অসমীয়া গহনাটো এনেকৈ কৰি গৈ থাকিব পাৰিব বুলি আমি মানে ভাবি লৈছোঁ। বিভিন্ন এক্সিবিশ্যন কৰে, কেনেকুৱা এক্সিবিশ্যনত সমাদৰ পাব এতিয়া GI টেগ পোৱাৰ লগে লগে? এতিয়া আৰু এটা ভাল হ'ব। মই 2010 চনৰ পৰা ভাৰতৰ বিভিন্ন ৰাজ্যতে অসমীয়া গহনা লৈ পেলাই প্ৰদৰ্শনী কৰি আহিছোঁ। কিছুমান অঞ্চলত মানে GI টেগ পোৱাখিনি স্পেচিয়েলি থাকে বেলেগ ছেপাৰেট কৰি, কিন্তু মই অলপ বেলেগকৈ থাকিব লগা হয়। যিসকলে GI টেগ মানে পোৱা নাছিল, সেইখিনিত আমি চান্সটো পোৱা নাছিলোঁ। এতিয়া মানে আমাৰ সেইটো অঞ্চলত একেলগে বহিব পাৰিম, যিখিনি মানে ভাৰতৰ GI টেগ পোৱা গহনা বা সামগ্ৰীসমূহ। কেইবিধমান সামগ্ৰী আপুনি ৰাখিছে, চাব বিচাৰিম বা পৰিচয় কৰাই দিব অলপমান। এইযোৰ হৈছে আপোনাৰ বৰপেটা ঐতিহ্যমণ্ডিত থকা এখন। এইযোৰ পিন্ধে আপোনাৰ বিয়াত পিন্ধে বা ক'ৰবাত গ'লেও তেনেকৈ পিন্ধে অকেশ্যন লৈ পেলাই। তাৰ উপৰিও সত্ৰীয়া নাছিলে, যেতিয়া সত্ৰীয়া নাছিলে এইযোৰ পিন্ধি পেলাই নাচে। এই থকাখনযোৰ সেই সময়ত হৰিদাস বনিয়া যেতিয়া শংকৰদেৱত আহিছিল, তেখেতেও এইযোৰ তৈয়াৰ কৰিছিল আৰু তেখেতৰ লগত নাম প্ৰসংগ কৰাৰ উপৰিও এই গহনা কামো কৰিছিল আৰু এই গহনা পিন্ধিয়ে সত্ৰীয়া নাছিলে, বিভিন্ন অনুষ্ঠানত প্ৰগ্ৰামবিলাক কৰিছিল। আৰু আপোনাৰ এইযোৰ আছে কেৰু বুলি কয়, যিটো এইযোৰ আমাৰ ৰূপত হয় আৰু এইযোৰ এতিয়া গল্ডত মই দেখাইছোঁ। ৰূপত আৰু সোণতে আমাৰ গহনাবিলাক হয়, কিন্তু কপাৰৰ গহনাবিলাক আপোনাৰ মেচিন মেড আৰু ঢালাই টাইপৰ হয়। এইটো যিমান ফিনিচিং দেখা পাব আপুনি, সেইবিলাক গহনা ইমান ফিনিচিং নাথাকে। এইটো এটা আছে ঢোল মাদুলি আৰু এইবিলাক আছে আপোনাৰ মুঠিখাৰু। বিশেষকৈ এইখিনি সামগ্ৰী আৰু যিখিনি আমাৰ বিহুৰ লগত জড়িত
এই সামগ্ৰীখিনিও বিশেষকৈ অসমীয়া গহনাৰে হয় সেই গোটেইখিনি অসমীয়া গহনা আমাৰখিনি যেনেকৈ আপোনাৰ মুঠিখাৰু আমি বনাই আছোঁ তাৰপিছত ঢোলমাদুৰী আমিও বনাই আছোঁ নগাঁৱতো বনাই আছে তেওঁলোকৰ গহনা পিন্ধিও পেলাই আপোনাৰ বিহু নাচে বা আমাৰ এইবিলাক পিন্ধি সত্ৰীয়া নাচে তেনেকুৱা ধৰণৰ গহনাবিলাক হয় গামখাৰুযোৰ পিন্ধি পেলাই বিহু নাচে তেনেকুৱা আৰু এনেধৰণে যি ঐতিহ্যমণ্ডিত অসমীয়া গহনাই আজি স্বীকৃতি পালে GI টেগ পালে অতিকৈ আনন্দিত এই গহনা শিল্পীসকল আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ